নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জুলাই। আজিৰ ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। দুদিনৰ পৰা ৰাজ্যত পৰিছে উৎকট গৰম। উৎকট গৰমৰ আৰু এটা ভয়ংকৰ খবৰ আপোনালোকক দিব বিচাৰিছো। অহা 31 জুলাইলৈ ৰাজ্যত পৰিব উৎকট গৰম। উৎকট গৰমে দহিব দেশবাসীক। হিটৱেভক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 31 জুলাই পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে গৰমে। দুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎকট গৰমে দহিছে। আৰু তাৰ মাজতেই আন এটা বেয়া খবৰ। 31 জুলাইলৈকে ৰাজ্যত উৎকট গৰমৰ সম্ভাৱনা। 31 জুলাই পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। ভয়ংকৰ হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰই হিটৱেভক লৈ জাৰি কৰিছে হাই এলাৰ্ট। এইকেইদিন জৰুৰী কাম যদি আপোনাৰ নাথাকে তেন্তে আপুনি বাহিৰলৈ ওলাই নাযাব। হিটৱেভত ইতিমধ্যে কেইবাগৰাকী লোকৰ মৃত্যু হৈছে। সৰ্বাধিক 40 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। ঠাইভেদে গ্ৰীষ্ম প্ৰবাহত হাহাকাৰ অৱস্থা হৈছে জীৱকুলৰো। কেইবাগৰাকী লোকৰ হৃষ্ট্ৰোকতো মৃত্যু হোৱাৰ খবৰ আহিছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত জানিবলগীয়া। কিয়নো উত্তৰ প্ৰদেশত ভাঙিব বিজেপি চৰকাৰ। উত্তৰ প্ৰদেশত যিকোনো মুহূৰ্ততে ভাঙিব পাৰে বিজেপি চৰকাৰ। দিল্লীৰ উচ্চস্তৰীয় বৈঠকত যোগী চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় নেতৃত্ব। উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই হেৰুৱাব পাৰে পদ। উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই পদ হেৰুৱাৰ সম্ভাৱনা। উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিসম্বাদৰ ৰাজনীতি। আনহাতে ব্ৰিজেশ পাঠকৰ কাম কাজৰ ওপৰতো ক্ষুণ্ণ হৈ পৰিছে অমিত শ্বাহ। নিশা সলনি হ'ব পাৰে উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ সমীকৰণ। উপ নিৰ্বাচনৰ পূৰ্বে বৃহৎ খাল সলনি আহিব পাৰে যোগীৰ মন্ত্ৰীসভাত। উত্তৰ প্ৰদেশক পূৰ্বৰ দৰে মুখ থেকেচা খাব নিবিচাৰে বিজেপি চৰকাৰে। 10খনকৈ আসনত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ পূৰ্বে তিনিকোণীয়া বিসম্বাদৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত। মত অমিল হৈছিল যোগীৰ উপ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিৰ মাজত। তাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কঠোৰ সকিয়নি দিয়া হৈছিল যোগী চৰকাৰক। অৱশ্যে যোগী আদিত্যনাথলৈ সেউজ সংকেত কেন্দ্ৰীয় নেতৃত্বৰ। মুখ্যমন্ত্ৰী পদত বাহাল থাকিব যোগী আদিত্যনাথ। পৰৱৰ্তী খবৰটো ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে অত্যন্ত ভাল খবৰ। কিয় শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। শ্ৰীলংকাক ধৰাশায়ী কৰিছে কালি টিম ইণ্ডিয়াই। টিম ইণ্ডিয়াৰ প্ৰথমখন শৃংখলাৰ প্ৰথমখন মেচতে ভাৰতৰ বৃহৎ জয়। শ্ৰীলংকাক ভাৰতে বান্ধি দিছিল কালিৰ মেচত 214 ৰানৰ লক্ষ্য। আৰু তাৰ পাছতে 7 উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰিছিল 213 ৰান। সূৰ্যকুমাৰ যাদৱে দেখুৱাইছিল দুৰ্দান্ত প্ৰদৰ্শন। অসম সন্তান ৰিয়ান পৰাগ আছিল দুৰ্বল প্ৰদৰ্শন। ৰিয়ান পৰাগৰ দুৰ্বল প্ৰদৰ্শন আছিল। কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে নীতি আয়োগৰ বৈঠকত চৰম অপমান মমতা বেনাৰ্জীক। আমি জনাই আছো এটা বিশেষ খবৰ। হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰবাবু নাইডুৱে পাইছে 20 মিনিট সময়, কিন্তু মমতা বেনাৰ্জীয়ে পাইছে মাত্ৰ 5 মিনিট। তাক লৈ এতিয়া আৰম্ভ হৈছে যুদ্ধৰ। নীতি আয়োগৰ বৈঠকত চৰম অপমান বংগৰ কন্যা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। ভাষণ দি থাকোঁতেই মাইক বন্ধ কৰি দিয়া হৈছে মমতা বেনাৰ্জীক। ক্ষোভত ফাটি পৰিছে মমতা বেনাৰ্জী। নীতি আয়োগৰ বৈঠক আধাতে সামৰি ওলাই আহিছে মমতা বেনাৰ্জী। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছিল নীতি আয়োগৰ বৈঠক। কংগ্ৰেছ শাসিত আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৰ্জন কৰিছিল নীতি আয়োগৰ বৈঠক। কেৱল ইণ্ডিয়া এলায়েন্সৰ তৃণমূল কংগ্ৰেছ শাসিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েহে অংশ লৈছিল এই বৈঠকত।
কিন্তু বৈঠকলৈ গৈ অপমানিতহে হ'ল মমতা বেনাৰ্জী। বৈঠকত নিজৰ ভাষণৰ সময়ত কেৱল 5 মিনিট সময়হে দিয়া হৈছে মমতা বেনাৰ্জীক, কিন্তু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে 15 পৰা 20 মিনিটকৈ সময় দিয়া হৈছিল। কথা কোৱাৰ বাবে বাৰম্বাৰ সময় বিচাৰিও বিফল হৈছে মমতা বেনাৰ্জী। এয়া কেন্দ্ৰীয় চৰকাৰৰ নিজৰ মতে চলা নিয়ম বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। ক্ষোভ উজাৰিছে মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, আজি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰদাৰ সমালোচনা কৰিছে। ৰমেন বৰুৱাৰ খণ্ডান উলিয়াব নোৱাৰাটো হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা বুলি মন্তব্য অখিল গগৈৰ। সংগীত পৰিচালক ৰমেন বৰুৱাৰ খণ্ডান উলিয়াব নোৱাৰাটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম ব্যৰ্থতা। 6টা দিন পাৰ হ'ল, কিন্তু খণ্ডান উলিওৱাত ব্যৰ্থ অসম আৰক্ষী। এয়া গৃহ বিভাগ আৰু চৰকাৰৰ ব্যৰ্থতা বুলি মন্তব্য অখিল গগৈ। ৰমেন বৰুৱাক বিচাৰি উলিওৱাটো আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীয়ে কি যুক্তিত নিয়তিৰ পৰিহাস বুলি মানি ল'ব লাগে বুলি মন্তব্য কৰিছে, সেয়া প্ৰশ্ন কৰিছে অখিল গগৈয়ে। ৰমেন বৰুৱা, দীপেন বৰুৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে কি কৰিছে? আৰ্থিকভাৱে সংকটত পৰা ৰমেন বৰুৱা, দীপেন বৰুৱাক কিয় সহায় কৰা নাছিল চৰকাৰে? ৰমেন বৰুৱাৰ ঘৰলৈ আজিলৈকে কিয় অহা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বিজেপিত নীতি আৰু নেতা আছে, কিন্তু বিশ্বাসযোগ্যতা নাই। জীৱনৰ সোণালী সময় আমি বিজেপিক দিছিলো। 8 বছৰ শাসনত পালো বিজেপিক, কিন্তু একো এটা বিচাৰি নাপালো। কিন্তু বিজেপিয়ে আমাৰ বাবে, জাতিৰ বাবে, দেশৰ বাবে কি কৰিলে? বিজেপিক ভাঙি পেলোৱাৰ সময় আহি গ'ল। বিজেপি এতিয়া ধ্বংস হ'ব। বিজেপি বটবৃক্ষ হ'ব পাৰে, কিন্তু আমি উই হৈ শিপা ছিঙিম। আমাৰ যুঁজ বিজেপিৰ লগত, আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ সম্পূৰ্ণ সাজু। এই মন্তব্য কৰিছে বিৰোধীয়ে। শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই নৰেন্দ্ৰ মোদী চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই দেশৰ ৰাজনীতিত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি হৈছে। ইজনৰ পিছত সিজনকৈ নেতা মন্ত্ৰী এতিয়া বিজেপি দল ত্যাগ কৰি অন্যান্য দলত যোগদান কৰিছে। আজি বিৰোধীয়ে এনেধৰণে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, আহি আছে পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বেই বিজেপি নেতাৰ ঘৰত উদ্ধাৰ কৰা হৈছে 50 লাখ টকাৰ ড্ৰাগছ। আহি আছে ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। ত্ৰিপুৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিএছএফে এগৰাকী বিজেপি প্ৰাৰ্থীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় 50 লাখ টকাৰ ড্ৰাগছ। প্ৰতিবেদন অনুসৰি ধনপুৰ গ্ৰাম পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী বসু মিয়াৰ ঘৰত গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বিএছএফে আৰু আৰক্ষীয়ে অভিযান চলাই 50 লাখ টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিছে। তালাচীৰ সময়ত নেতাগৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে, যাৰ আনুমানিক মূল্য প্ৰায় 50 লাখ টকাৰো অধিক। উদ্ধাৰ হোৱা ড্ৰাগছখিনি জব্দ কৰিছে বিএছএফে। এই ড্ৰাগছসমূহৰ ভিতৰত আছে 35 কেজি গাঞ্জা আৰু 3760 বটল ফেন্সিডাইল। জব্দ কৰা ড্ৰাগছখিনি বিএছএফৰ বল্লদেপাক শিবিৰলৈ ইতিমধ্যে লৈ যোৱা হয়। অৱশ্যে ড্ৰাগছ উদ্ধাৰ কৰি উভতি অহাৰ পথত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে বিএছএফৰ জোৱানক গুলীচালনা কৰিছে।